আপোনালোকক স্বাগতম জনাইছোঁ। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি দুটা বিষয়ত খুব উদ্বিগ্ন, সেইকাৰণে আপোনালোকক ইয়ালৈ কষ্ট কৰি মাতি আনি আমি বিষয় দুটা ৰাইজক অৱগত কৰিব খুজিছোঁ। আৰু ইমানেই চেঞ্চিটিভ বিষয় যে যি দুটা বিষয়ৰ লগত অসমৰ শিক্ষা ব্যৱস্থা, অসমৰ নতুন প্ৰজন্ম, অসমৰ অৰ্থনীতি, অসমৰ সম্পদ জড়িত হৈ আছে। প্ৰথম কথাটো হ'ল, মই সেইকাৰণে ইয়াত আজি কেইবাজনো মানুহ আনিছোঁ। ৰাতুল কলিতা, আপোনালোকৰ সকলোৰে চিনাকি, ছ'চিয়েল মিডিয়া ডিপাৰ্টমেণ্টৰ আমাৰ চেয়াৰমেন। তেখেতে কাজিৰঙাত যিটো অনিয়ম চৰকাৰে কৰি অসমৰ প্ৰকৃতিকূল ধ্বংস কৰিব বিচাৰিছে, অস্থি কৰিডৰ কেনেকৈ ধ্বংস কৰিব বিচাৰিছে আৰু চাহ মজদুৰ ভাইসকলক কেনেধৰণে শোষণ কৰিব বিচাৰিছে, সেই বিষয়টো ৰাতুল কলিতা ডাঙৰীয়াই পৰ্যালোচনা কৰি আপোনালোকক দেখুৱাব। দ্বিতীয়টা খুব গুৰুত্বপূৰ্ণ বিষয় হ'ল যে এইখন চৰকাৰৰ দুমুখীয়া নীতি অসমৰ নতুন প্ৰজন্মক ধ্বংস কৰিবৰ বাবে শিক্ষা ব্যৱস্থাত তেওঁলোকে বাৰে বাৰে হাতুৰিৰে কোবাই আছে। এবাৰ শিক্ষামন্ত্ৰীয়ে কয়, এবাৰ মুখ্যমন্ত্ৰীয়ে কয় যে দুখীয়া ল'ৰা ছোৱালীয়ে ইংৰাজী মাধ্যমত পঢ়িব নালাগে নেকি, ইংৰাজী পঢ়িব নালাগে নেকি। এই যুক্তি দি পেলাই অসমীয়া মাধ্যমৰ বিদ্যালয়ত তেখেতসকলে ক্লাছ 7ৰ পৰা ক্লাছ 7লৈকে ইংৰাজী পাঠ্যক্ৰম সোমাই দিছে মেথছ আৰু ছায়েন্সৰ। তাৰ কাৰণে বিদ্যালয়সমূহত কি সমস্যা হৈছে তাৰ ছাত্ৰ ছাত্ৰীয়ে ভুগিছে, কাৰণ পঢ়াব পৰা নাইকিয়া। দ্বিতীয় কথাটো হ'ল, যেতিয়া তেওঁলোকৰ স্বাৰ্থৰ কথা আহে তেতিয়া তেওঁলোকে 25% যিটো দুখীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে সংৰক্ষণ আছিলে, সেই সংৰক্ষণত ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহ বাদ দি দিয়ে। তাৰ কাৰণ বিশ্লেষণ কৰাৰ বাবে আমাৰ মাজত দুজনক আমি আনিছোঁ। মহচিন খান, তেওঁ নেশ্যনেল NSUৰ জেনেৰেল ছেক্ৰেটাৰী, আৰু ৰিতম সিং। ৰিতমে গোটেই বিষয়টো ৰিচাৰ্চ কৰি আছে, গতিকে দুইজনকে আমি আপোনালোকৰ মাজত চিনাকি কৰি দিছোঁ। মই মাত্ৰ সূত্ৰধাৰ হিচাপে বিষয়টো আঁত ধৰি দিছোঁ। অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, সেইকাৰণে বিষয়টো আপোনালোকৰ ওচৰত আমি অৱগত কৰিব বিচাৰিছোঁ। প্ৰথমে ৰাতুল কলিতা ডাঙৰীয়াক মই কাজিৰঙাত চৰকাৰে কেনেধৰণৰে মানুহক ফাঁকি দি পেলাই কি ধৰণৰে চাহ মজদুৰসকলক শোষণ কৰিছে, কেনেধৰণে চৰকাৰী আইন তেওঁলোকে বাৰে বাৰে ভৰিৰে মোহাৰিছে, সেই কথাখিনি বিশ্লেষণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰাতুল। সাংবাদিক বন্ধুসকল, আপোনালোকে এইটো এটা বাতৰি প্ৰায় পায়ে আহিছে যে দেখিছে যে কাজিৰঙাত আজি ধৰক 2019 চনমানৰ পৰা বিশেষকৈ মানে বন ধ্বংস কাৰ্যসূচীত লিপ্ত হৈছে বিজেপি চৰকাৰ। আৰু 2021 চনৰ পৰা এই নতুন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বিশেষকৈ কাজিৰঙাখন ধ্বংস কৰি পঞ্চতাৰকাই হওক বা পুঁজিবাদীসকলক বা নিজৰ পত্নীক সম্পত্তি বিস্তাৰ কৰাৰ কাৰণে লাগি আছে। এইটো আপোনালোকে দেখিছে। তাৰ মই দুটা কথা ক'ব লাগিব। শেহতীয়াভাৱে যিটো লেটেষ্ট একেবাৰে কৈছে যে আটাইতকৈ দুখ লাগিব আপোনালোকৰ যে কাজিৰঙাত আজি বছৰ বছৰ ধৰি আমাৰ চাহ জনজাতীয় লোকসকলে খেতি কৰি আছে। সেই খেতি কৰা কৃষিভূমিৰ পৰা তেওঁলোকক আঁতৰাই পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বাবে কিছুমান পুঁজিবাদীৰ হাতত গতাই দিয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উঠি পৰি লাগিছে, যিটো একেবাৰে চিন্তনীয় কথা। আৰু যি সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাইজৰ কথা কয়, খিলঞ্জীয়াৰ কথা কয়, কিন্তু সেই সময়তে আমাৰ খিলঞ্জীয়া চাহ শ্ৰমিকসকল, চাহ জনজাতীয় লোকসকলৰ কৃষিভূমিত দখল কৰাৰ দৰে তেওঁ কাণ্ড কৰিব লৈছে আৰু পঞ্চতাৰকাযুক্ত হোটেল কৰিব বিচাৰিছে। য'ত মই আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2023 চনৰ 7 আগষ্ট তাৰিখে এটা কথা কৈছিলে যে বিশ্বৰ পৰ্যটকসকলক আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰাৰ কাৰণে কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল তেওঁ নিৰ্মাণ কৰিব গৈছে। হাস্যকৰ নহয় যে পৰ্যটক আহে কাজিৰঙাৰ বন্যপ্ৰাণী চাবলৈ, কাজিৰঙাৰ সৌন্দৰ্য চাবলৈ, কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য চাবলৈ। 5 ষ্টাৰ হোটেল চাবলৈ কোনোবাই আৰু কেতিয়াবা নেশ্যনেল পাৰ্ক বা বন্যাঞ্চলত অহা দেখিছে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে, নিজৰ পত্নীৰ, নিজৰ পুঁজিবাদী বন্ধুসকলৰ সম্পত্তি বিস্তাৰৰ বাবে তেওঁ পঞ্চতাৰকাযুক্ত হোটেলৰ বাবে এই যিবিলাক যিখিনি কৃষিভূমিত চাহ জনজাতীয় লোকসকলে বছৰ বছৰ ধৰি খেতি কৰিছিল, সেইসকল গোটাবলৈ তেওঁলোকে উঠি পৰি লাগিছে। তাৰে ভিতৰত এনেকুৱা আছে যে এইখন হাতীগুলি চাহ বাগিচা আছিল, যিখন টাটাৰ আণ্ডাৰত আছিলে। তাত প্ৰায় 15 গৰাকী চাহ শ্ৰমিকে কাম কৰি আছিল। এতিয়া সেই বাগিচাখনৰ 8 একৰ মাটি এতিয়া পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰাৰ বাবে তেওঁলোকে এতিয়া দখল কৰাৰ লগত লাগিছে। চাৰিওফালে তাঁৰকাতৰ বেৰ দিয়া হৈছে, আৰু যাৰ ফলত
যে বন্যহস্তীৰ চলাচল আছিল বানপানীৰ সময়ত প্ৰায় 300তকৈ অধিক কাৰ্বি আংলঙৰ ফালে হাতীবিলাক গুচি যায় যেতিয়া বানপানী আহে সেইখিনি ঠাই এতিয়া তাৰ কাইট বেৰেৰে তেওঁলোকে আগুৰি ৰাখিছে যাৰ ফলত এতিয়া যিটো বন্যহস্তীৰ যিটো চলাচলত বহুত ব্যাঘাত জন্মিব যিটো এলিফেণ্ট কৰিডৰ প্ৰতিবাৰে তেওঁলোকে এলিফেণ্ট কৰিডৰবিলাক তেওঁলোকে ধ্বংস কৰাৰ বাবে লাগিছে এতিয়া প্ৰায় 19 একৰ মাটি এতিয়া তেওঁলোকে বন্ধ কৰি কৃষিভূমি বন্ধ কৰি তেওঁলোকে চাহ শ্ৰমিকসকলৰ পেটত লাট মাৰি এই আমাৰ পুঁজিপতি বন্ধুসকলক দিব খুজিছে পঞ্চতাৰকা হোটেল কৰিবলৈ যাৰ ফলত তেওঁ এই ক্ষেত্ৰত কিছুমান নিয়ম উলংঘা কৰিছে মই নিয়মখিনি কৈ দিছোঁ আপোনালোকক প্ৰথমতে যে 2006 চনতে সুপ্ৰিম কোৰ্টৰ পৰা এটা নিৰ্দেশ আছিলে যে যিবিলাক ইকো সেন্সিটিভ জোন মানে নেশ্যনেল পাৰ্কৰ প্ৰায় 10 কিলোমিটাৰ ব্যাসাৰ্ধক ইকো সেন্সিটিভ জোন হিচাপে ঘোষণা কৰিছিল আৰু সেই ইকো সেন্সিটিভ জোনত কেতিয়াও পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন কেতিয়াও হ'ব নোৱাৰে সেই একেই কথাটো 1995ৰ ৰিট পেটিশ্যন চিভিল 202 এক্ট মতেও সুপ্ৰিম কোৰ্টে এটা ডিৰেকশ্যন দিয়া আছিল যে 2022 চনত এইটো ডিৰেকশ্যন নতুনকৈ আকৌ এবাৰ দিয়া দিছে যে 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যিটো ইকো সেন্সিটিভ জোন পৰে তাতে যাতে কোনো পৰ্যায়ে মানে পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন নহয় যাতে কোনো ধৰণৰ নিৰ্মাণ কাৰ্য চলিব নোৱাৰে সেইকাৰণে বাধা আৰোপ কৰিছিল কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই সম্পূৰ্ণ সুপ্ৰিম কোৰ্টত অংগুষ্টা দেখুৱাই তেখেতে এই ইকো সেন্সিটিভ জোনত এতিয়া পঞ্চতাৰকা হোটেলযুক্ত নিৰ্মাণ কৰিব লৈছে ইয়াৰ ক্ষেত্ৰত মই কাজিৰঙাৰ ক্ষেত্ৰত আৰু এটা আপোনালোকক তথ্য দিব বিচাৰিছোঁ সেইটো কথা হয়তো আপোনালোকে বহুতে জানে আৰু বহুতে হয়তো নাজানিবও পাৰে যে আমি 2021 চনৰ পৰা কংগ্ৰেছৰ ছ'চিয়েল মিডিয়াৰ লগত জড়িত সকলোৱে বা আমাৰ স্পোক্স পাৰ্চনখিনিয়ে সকলোৱে আমি এই যে কাঞ্চনজুৰি যিখন চাহ বাগিচাত যিখন পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ হৈছে আপোনালোকে জানে বাণী গ্ৰীণ ৰিজৰ্ট এখন হৈছে পঞ্চতাৰকা ৰিজৰ্ট এখন হৈছে যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীৰ নামত হোৱা বুলি সকলোৱে জানে বা তেওঁলোকে আপোনালোকে গম পাইছে প্ৰচাৰো হৈছে আৰু এই ক্ষেত্ৰত কেইটামান যেতিয়া এই আৰম্ভ হৈছিলে 2019 চনত আমাৰ কেন্দ্ৰীয় বন মন্ত্ৰালয়ৰ পৰা এগৰাকী উপ মহাপৰিদৰ্শক লেটিচিয়া জে চিএমং নামৰ এগৰাকী মহাপৰিদৰ্শক ইয়ালৈ আহিছিল আৰু আহি তেখেতে এই যে অবৈধ নিৰ্মাণ কাৰ্যবিলাক বন্ধ কৰাৰ কাৰণে তেখেতে ইনস্পেকশ্যন কৰিছিলে শেষত তেখেতে প্ৰথমতে আহিছিলে তেখেতে 12 এপ্ৰিলত তাৰপিছত পুনৰ তেখেতে আগষ্ট মাহত আহিছিলে আৰু আগষ্টত কাজিৰঙা পাৰ্ক ডিৰেক্টৰ পি শিৱ কুমাৰক লগত লৈ তেখেতে এটা ইনস্পেকশ্যন চলাইছিলে আৰু এই ইনস্পেকশ্যন অনুসৰি 2021 চনৰ 21 অক্টোবৰৰ দিনা সুপ্ৰিম কোৰ্টে পুনৰ অসম চৰকাৰলৈ এক নিৰ্দেশ দিছিলে যে কাজিৰঙাত চলি থকা অবৈধ নিৰ্মাণ কাৰ্য বন্ধ কৰিব লাগে কিন্তু এই সুপ্ৰিম কোৰ্টৰ নিৰ্দেশক অংগুষ্টা দেখুৱাই তেওঁলোকে পুনৰ মানে পঞ্চতাৰকাযুক্ত হোটেলৰ বাবে নিৰ্মাণ কাৰ্য আৰম্ভ কৰি দিছিল আৰু বন ধ্বংস কাৰ্য যেনে বনাঞ্চল এলিফেণ্ট কৰিডৰসমূহ ধ্বংস কৰি তেওঁলোকে গছ গছনি ভাঙি এলিফেণ্ট কৰিডৰ ধ্বংস কৰাৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল আৰু সেই সময় এগৰাকী বাগৰিৰ ৱেষ্টাৰ্ণ ফৰেষ্ট ৰেঞ্জাৰ বিষয়া বিবিধ দিহিঙাই এখন নগাঁৱৰ ৰেঞ্জ ফৰেষ্ট বিষয়ালয় বন বিষয়ালয় এখন লেটাৰ লিখিছিলে আৰু লেটাৰখনত তেখেতে কিছুমান ফটো সংযোগ কৰি দিছিলে যে কাজিৰঙাত এনেকৈ অবৈধ নিৰ্মাণ কাৰ্য চলি আছে স্বয়ং বিষয়া এগৰাকী লিখিছিলে তাৰ পিছতো কিন্তু কোনো এটা পদক্ষেপ নলয় সেই চেম এলিফেণ্ট কৰিডৰটো বন্ধ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীৰ নামত এইখন বাণী গ্ৰীণ ৰিজৰ্ট এখন খুলিলে গতিকে আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছে তেওঁলোকে কাজিৰঙাৰ বন্যাঞ্চল বন্যপ্ৰাণীক ধ্বংস কৰাৰ বাবে তেখেতে উঠি পৰি লাগিছে আৰু এই ক্ষেত্ৰত কাজিৰঙাৰ বন্যাঞ্চল সুৰক্ষাৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে যিবিলাক নিৰ্দেশ দিছে এই নিৰ্দেশ অংকুষ্টা দেখুৱাই তেওঁ এইবিলাক কাম কৰি আছে মই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ আৰু ইয়াৰ লগত জড়িত যিবিলাক বিষয়াই চৰকাৰী বিষয়াই এওঁলোকক এই অনিয়ম দুৰ্নীতিত যিবিলাকে সহযোগ কৰিছে তেওঁলোককো মই সকীয়াই দিব বিচাৰিছোঁ 2026 চনত কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ হ'ব আৰু প্ৰতিগৰাকী বিষয়া যিবিলাক বিষয়ে এই দুৰ্নীতিৰ ক্ষেত্ৰত হিমন্ত বিশ্বৰ পত্নী যিবিলাক মাটি দখল কৰিছিলে বঙৰা কলিয়াবৰ এইফালে বন্দ্যা ইণ্টাৰনেশ্যনেল বা কাজিৰঙাত এইবিলাকৰ প্ৰতিটো মানে অনিয়ম আৰু দুৰ্নীতিত যিবিলাক বিষয়াই সহযোগ কৰিছে সেই প্ৰতিগৰাকী বিষয়াৰ ওপৰতো ব্যৱস্থা লোৱা হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ পত্নী তেওঁৰ পৰিয়াল আৰু এই যে তাৰ যিবিলাক পুঁজিবাদীসকলে
অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ পেটত লাথ মাৰি তেওঁলোকে যে এই অবৈধ নিৰ্মাণ কাৰ্য তেওঁলোকৰ যে ব্যৱসায় চলোৱাৰ বাবে যে আগবাঢ়ি গৈছে তেওঁলোককো সকীয়াই দিছোঁ তেওঁলোকৰ ওপৰতো কিন্তু সম্পূৰ্ণ ব্যৱস্থা লোৱা হ'ব মই ৰেছপনচিবিলিটি সহকাৰে কৈছোঁ ২৬ চনত চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত প্ৰতিগৰাকী বিষয়া প্ৰতিগৰাকী যিবিলাক দুৰ্নীতিগ্ৰস্ত বিষয়াই হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালক যে উদগনি যোগাই আছে সহায় কৰি আছে প্ৰতিগৰাকীয়ে যে জেলৰ ভাত খাবলৈ গ'ল সেয়া নিশ্চিত থাকক আৰু সেই কথা মই স্পষ্টভাৱে ইয়াত কৈছোঁ ইয়াৰ ক্ষেত্ৰত মই বন্যা ইণ্টাৰনেশ্যনেল যিখন স্কুল হৈছে সেইখনতো চেম একে কথা হৈছে বন্যা ইণ্টাৰনেশ্যনেল স্কুলখন আগতে যদি ২০০১ চনৰ যদি আপোনালোকে নটিফিকেশ্যন চায় কৃষিভূমি আছিলে সেই কৃষিভূমি অঞ্চলবিলাক এতিয়া ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰিলে তাতকৈ পিছফালে যি আজ্ঞাধৰী পাহাৰ আছিল আজ্ঞাধৰী পাহাৰখন ভাঙিলে সেইখন কাটিলে তাৰ বড় বিল বুলি এখন বিল আছে বিলখন ধ্বংস কৰি বন্যা ইণ্টাৰনেশ্যনেল তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ পত্নীৰ নামত স্কুল খুলিলে গতিকে এটা কৰি এই যে অসমৰ ভূমি দখল কৰি আহিছে অসমৰ বনাঞ্চল ধ্বংস কৰি আহিছে প্ৰতিটো কথাৰ হিচাপ হিমন্ত বিশ্ব শৰ্মাত লোৱা হ'ব আৰু এই সম্পৰ্কত এই যে বাণী গ্ৰীণ ৰিজৰ্টে কেনেকৈ দখল কৰিছে বন্যা ইণ্টাৰনেশ্যনেল স্কুলখনে কেনেকৈ দখল কৰিছে মোৰ ভাতৃ ৰিতমে এটা ভিডিঅ' আপোনালোকক দেখাব ভিডিঅ'ত আপোনালোকে ভালকৈ গম পাই যাব যে তেওঁলোকে কেনেকৈ বড়বিল বা আজ্ঞাধুৰী পাহাৰ দখল কৰিছে কেনেকৈ কাজিৰঙাত তেওঁলোকে হোটেল নিৰ্মাণ কৰিছে ইক' চেঞ্চিটিভ জ'নবিলাক বা এলিফেণ্ট কৰিডৰ ধ্বংস কৰি চাব এইটো চাওক আপুনি চাব পাৰে যে ইয়াত যোনটো আপোনাৰ চাহ বাগিচা আছিলে চাহ বাগিচাৰ মাজত সিহঁতে গোটেই আপোনাৰ যোনটো বাংলো আছিলে বাংলাটো বনাইছে সিহঁতে কৈছে যে এইটো এটা হেৰিটেজ ৰিচৰ্ট হয় কিন্তু হেৰিটেজ নহয় তাত আপোনাৰ কনষ্ট্ৰাকশ্যন যেনেকৈ গৈছে JCB চলাই মাটি খান্দি আপোনাৰ চাইক্লিং ট্ৰেক আপুনি এটা চাব চাইক্লিং ট্ৰেক এটা বনোৱা গৈছে এই গোটেই খান্দা খাটি কৰিছে ইক' চেঞ্চিটিভ জ'নৰ মাজত যোনটো এলিফেণ্ট কৰিডৰ হয় এলিফেণ্ট কৰিডৰৰ মাজত কৰিছে আৰু যোনটো কাঞ্চনজুৰি আপুনি যদি জানিব কাঞ্চনজুৰিত স্পীড কেমেৰা আৰু এনিমেল ডিটেক্টৰ লগাবলৈ কৈছিলে আজি কেইবাদিনৰ পৰা সেই কেমেৰা আৰু স্পীড ডিটেক্টৰবোৰ কাম নকৰে এইটো নিউজতো বাতৰি কাকতত ওলাইছিলে কেলে কাৰণ তাৰ ওচৰত এই বাণী ৰেচৰ্টটো আছে আৰু এই গোটেইকেইটা জন্তু আমাৰ যিমান আছে কাজিৰঙাৰ পৰা বৰষুণৰ দিনত এই কাঞ্চনজুৰি ৰেচৰ্টৰ পৰা কাৰ্বি আংলং পাহাৰলৈ যায় মই দুটা কাগজ দুখনমান দেখাব লগা হৈছিলে যিটো আপোনাৰ এই যিটো আমি কৃষিভূমিৰ কথা কৈছোঁ ইয়াত বেছিভাগ আমাৰ এই যে চাহ জনজাতীয় লোকসকলৰ যিবিলাক ভূমি পট্টা মেধি পট্টা এইবিলাক পট্টাবিলাক আছে এইবিলাক আমাৰ তাত আছে লাগিলে আপোনালোকৰ আমি প্ৰেৰণ কৰিব পাৰিম লগতে এই মই আৰু এটা কথা কৈছিলোঁ ন আপোনালোকে যে 2021 চনত 22 চনত যিগৰাকী ফৰেষ্ট ৰেঞ্জাৰে লেটাৰ লিখিছিল সেইখন অফিচিয়েল লেটাৰ এইখন আপোনালোকে দেখাইছোঁ লগতে সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ আছে এই অৰ্ডাৰটো আপোনালোকৰ হাতত মই দেখাব বিচাৰিছোঁ গোটেইখিনি বস্তু আমাৰ হাতত আছে ডকুমেণ্ট আৰু এই ডকুমেণ্ট থকাৰ পিছতো হিমন্ত বিশ্ব শৰ্মাৰ কিয় এনেকুৱা কৰি আছে এইটো চিন্তনীয় বিষয় সাংবাদিক বন্ধুসকল কাজিৰঙাৰ বিষয়টো এনেকুৱা যে কাজিৰঙাত ইমানেই ইক' চেঞ্চিটিভ তাতে ৰাতি লাইট জ্বলোৱাও বন্ধ থাকে ৰাতি যেতিয়া বিষয়াসকলৰ গাড়ী যায় যে এটা নিৰ্দিষ্ট সময়লৈকেহে তেওঁলোকে বা স্থানলৈকেহে তেওঁলোকে লাইট জ্বলাই যায় কিন্তু কাঞ্চনজুৰি ৰিজৰ্টত সকলো সময়তে বহুত হাই ভল্টেজৰ লাইট জ্বলি থাকে সেই কথা সকলোৱে জানে গতিকে জীৱ জন্তুৰ কাৰণে এইটো এটা অত্যন্ত আমনিদায়ক কথা এটা এই বিষয়টো এটা ষ্টাডি হৈ আছে ইয়াৰ যিটো প্ৰতিবেদন সেই প্ৰতিবেদন আমি সোনকালে আপোনালোকক দাখিল কৰিম এতিয়া আন এটা মাৰাত্মক কথা যিটো হৈছে যে অসমীয়া ভাষা অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ ধ্বংস কৰিবৰ কাৰণে সমান্তৰালকৈ দুখীয়া মানুহৰ ল'ৰা ছোৱালীক তেওঁলোকে পঢ়াৰ সুযোগ নিদিয়াৰ যি ব্যৱস্থা কৰিছে চৰকাৰৰ যিটো দুমুখীয়া নীতি এডুকেশ্যন লৈ সেই সন্দৰ্ভত মহচিন খানে আপোনালোকক আমাৰ স্পোক্স পাৰ্চন তেওঁলোক জনাব মহচিন এফালে আহিলোঁ মানে যোৱা এই মাহৰ 10 তাৰিখে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটাই টুইট কৰিছিলে আপোনালোকে হয়তো জ্ঞাত যে তেওঁ এটা কথা উল্লেখ কৰিছিলে যে যিবোৰ আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয় বিশেষকৈ অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত বা অসম জাতীয় বিদ্যালয় শংকৰদেৱ শিশু নিকেতন তেনেকুৱা ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰা 25% চিট
চৰকাৰে লৈ পেলাই যিখিনি EWS কেটেগৰী আছে মানে ইকনমিক উইকাৰ ছেকশ্যন অৰ্থনৈতিকভাৱে যিসকল ব্যক্তি সচ্ছল নহয় তেওঁলোকক 25% চিট চৰকাৰীভাৱে তেওঁলোকক দিব পাৰে কিন্তু ইয়াত এটা আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি এটা RTIৰ জৰিয়তে এটা তথ্য পাইছোঁ যে অসম গভৰ্ণমেণ্টে এই 25% চিট 2021তেই দিব লাগে বুলি যিকোনো চৰকাৰী বা ব্যক্তিগত খণ্ডৰ বিদ্যালয় 25% চিট উইকাৰ ছেকশ্যনক দিব লাগে বুলি উল্লেখ আছে কিন্তু তেওঁ এই কথাটো উল্লেখ নকৰি তেওঁ এটা ধুনীয়াকৈ কুৱেশ্যনবোৰক চিন দি কেৱল অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ক্ষেত্ৰত বা বিশেষ কিছুমান ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ক্ষেত্ৰত তেওঁ কিয় এই বস্তুটো প্ৰয়োগ কৰা দেখিবলৈ পালোঁ গুৱাহাটীত বিশেষকৈ ব্যক্তিগত খণ্ডৰ বৃহৎ বৃহৎ যিবোৰ ইংৰাজী মাধ্যমৰ স্কুল আছে অসমৰ চুকে কোণে আছাম ভেলীৰ পৰা লৈ অসমৰ আটাইতকৈ ডাঙৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় বন্দিয়া ইণ্টাৰনেশ্যনেল ক্ষেত্ৰত সেই কথাটো কিয় প্ৰযোজ্য নহয় সেয়া অসমৰ ৰাইজে সুধিব বিচাৰিছে বিজেপি নেতৃত্বাধীন এই চৰকাৰখনক যে আপোনালোকে খেনুক দেখি ৰন্ধাবঢ়া খেনুক দেখি দুৱাৰ মৰা এই নীতিটো কিয় ল'ব বিচাৰিছে যি সময়ত আমি দেখিছোঁ 140খনতকৈ অধিক বিদ্যালয় ৰাজ্যত এতিয়াও কেঁচা ঘৰত চলি আছে প্ৰায় 511খন বিদ্যালয় যি সময়ত এতিয়াও বিজুলী নোহোৱাকৈ চলি আছে হাজাৰ হাজাৰ বিদ্যালয় য'ত এতিয়াও ফেন নাই পাংখা নাই বিজুলী নাই তাৰ পিছতো আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত কোনো ধৰণৰ পৰিকল্পিত ব্যৱস্থা নথকা যি মুখ্যমন্ত্ৰীয়ে কয় যে দুখীয়া ল'ৰা ছোৱালীয়ে ইংৰাজী মাধ্যমত পঢ়াৰ মন নাই নেকি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দেখিছোঁ তেওঁ দম্বালি মাৰি পেলাই প্ৰশ্ন কৰে যে ক্লাছ 7ৰ পৰা ক্লাছ 6ৰ পৰা ইংৰাজীত বিজ্ঞান আৰু অংকৰ বিষয়টো সন্নিৱিষ্ট কৰা হ'ল কিয় সন্নিৱিষ্ট কৰা হ'ল তেওঁ যুক্তি দিছে হোৱাৰে য'ত নেকি একো সফিষ্টিকেটেড একো ব্যৱস্থা তেওঁ হাতত লোৱা নাই যে এজন 20 বছৰ এক্সপিৰিয়েঞ্চ 25 বছৰ এক্সপিৰিয়েঞ্চ এজন টিচাৰে যিজন অসমীয়া মাধ্যমত পঢ়াই আছিলে বিজ্ঞানৰ বিষয়টো সেই BSc গৰাকীয়ে ইংলিছ মিডিয়ামত সেইটো পঢ়াব পাৰিবনে নাই তেওঁ টিচাৰ ৰিক্ৰুইট নকৰাকৈ সেই বস্তুটো ইমপ্লিমেণ্ট কৰিছে কিন্তু তাৰ পিছত তেওঁ ইমান বুকু ফিন্দাই ডাঙৰ ডাঙৰ কথা কয় যে আমাৰ দুখীয়া গাঁৱৰ শ্ৰমিক কৃষকৰ সন্তান ইংৰাজী মাধ্যমত পঢ়াৰ মন নাই নেকি যদি ইংৰাজী মাধ্যমত সেই ল'ৰা ছোৱালীখিনি পঢ়াৰ মন আছে তে যিটো আপুনি 25% যিটো ৰিজাৰ্ভেশ্যনৰ ইকনমিকেলি উইক ছেকশ্যন বা নিম্ন আৰু মধ্যবিত্ত পৰিয়ালৰ কাৰণে আপুনি যিটো কৰিব বিচাৰিছে সেই কামখিনি বন্দিয়া ইণ্টাৰনেশ্যনেল DPS NPS আছাম ভেলীকে আদি কৰি অসমত মই কেৱল বিশেষ 4খন বিদ্যালয়ৰ নাম ক'ব বিচৰা নাই এজ ফৰ এক্সাম্পল কৈছোঁ যে এনেকুৱা আৰ্হিত যিবোৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় আছে সেই ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় নেকি দ্বিতীয় কথা আমি যেতিয়া বন্দিয়া ইণ্টাৰনেশ্যনেল পাব্লিক স্কুলৰ আমি যেতিয়া পাব্লিক ডমেইনত যিখিনি ডিছক্লোজাৰ আছিলে আমি কি দেখা পালোঁ সেইখিনি যেতিয়া আমি দেখিলোঁ তেওঁলোকে তাতে কিছুমান যিটো ৱেবছাইটত যিটো মুকলিকৈ আছে আপোনালোকে যদি ৱেবছাইট ভিজিট কৰে দেখিব যে তেওঁলোকে চৰকাৰৰ ৰুলছ এণ্ড ৰেগুলেশ্যন সেইখিনি কথা তেওঁলোকে চিয়াহী দি ক'ৰবাত যদিও লিখিছে কিন্তু ইকনমিক উইকাৰ ছেকশ্যনৰ ক্ষেত্ৰত তেওঁলোকে এটাও চিট ৰিজাৰ্ভেশ্যন কৰা আমি দেখা নাপালোঁ আৰু যদি ৰিজাৰ্ভেশ্যন কৰিছে যদি তেনেকুৱা আছে হয়তো তেওঁলোকৰ এইখিনি আমি তেওঁলোকৰ যিখিনি পাব্লিক ডমেইন আছে তাত আমি দেখিবলৈ পালোঁ হয় গতিকে চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ যে ৰাজহুৱা আৰু চৰকাৰী খণ্ডত 2014 আৰু 2016 চনৰ পিছত যি মাধমাৰ সৃষ্টি কৰিছে বিশেষকৈ আপোনালোকে কোনো প্লেনিং নোহোৱাকৈ কলেজবোৰক যিধৰণে নিজৰ এটা ব্যক্তিগত মুনাফাৰ কাৰণে বিশ্ববিদ্যালয়লৈকে ৰূপান্তৰিত কৰিছে কোনো সফিষ্টিকেট আৰু বেছিক ইনষ্ট্ৰুমেণ্ট নথকাৰ পিছতো আপোনালোকে কলেজ টিচাৰ ৰিক্ৰুটমেণ্টৰ আমি যোৱাবাৰ তালিকা দেখিছিলোঁ একেখন তালিকাতে যোৱাবাৰ যিখিনি মানুহৰ নাম আহিলে এইবাৰো আহিলে তাৰমানে আপোনালোকে দেখুৱাব খুজিছে যে 1 লাখ নিযুক্তি প্ৰক্ৰিয়া আমি সম্পূৰ্ণ কৰিছোঁ গতিকে অসমৰ ৰাইজে বিশেষকৈ বৌদ্ধিক মহলে এই ক্ষেত্ৰত খুব চিন্তিত আৰু বৌদ্ধিক মহলে প্ৰশ্ন কৰিছে যে আপোনালোকে যিখিনি কৰি আছে কেৱল আৰু কেৱল এটা শ্ৰেণীৰ নাগৰিকক কেৱল আৰু কেৱল অসমৰ কেইজনমান বিশিষ্ট উদ্যোগী কৰ্পোৰেট গোষ্ঠীক যি এই শিক্ষা আৰু স্বাস্থ্যৰ কেন্দ্ৰটোত আপোনালোকে যি ৰাজনৈতিকভাৱে তেওঁলোকক ধনী কৰিব বিচাৰিছে যি আপোনালোকে তেওঁলোকক এটা ব্যক্তিগত মুনাফা দিব বিচাৰিছে সেয়া আমি কৰিব নিদিওঁ আৰু কংগ্ৰেছৰ তৰফৰ পৰা বিশেষকৈ আজি এই প্ৰেছ মিটৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিগত 4 দিন আগত যিটো কথা কৈছিলে যে 25% ৰিজাৰ্ভেশ্যন অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ক্ষেত্ৰত ইকনমিক উইকাৰ ছেকশ্যনৰ ক্ষেত্ৰত আমি এটা কথা মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছোঁ অসমৰ সজাগ জনতাই প্ৰশ্ন কৰিব বিচাৰিছে যে ইকনমিক উইকাৰ ছেকশ্যনৰ যি 25% ৰিজাৰ্ভেশ্যন আছে ইট শুড বি
ইউনিভাৰ্ছ টু এভৰিৱান এই বিদ্যালয়ৰ কাৰণে হ'ব লাগে, ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ কাৰণে হ'ব লাগে। যদি এইটো ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ কাৰণে হোৱা নাই, তেতিয়া চৰকাৰৰ তাত ডেফিনেটলি কিবা চৰকাৰৰ নেক্সাছ আছে, চৰকাৰৰ এজেণ্ডা আছে, চৰকাৰৰ দাদাগিৰি আছে, চৰকাৰৰ দালালি আছে। শুনিবলৈ বেয়া শুনি, কিন্তু একদম স্পষ্ট কথা। এই কথাখিনি বিজেপিৰ যদি সৎসাহস আছে, আজি তেওঁলোকে এটা প্ৰেছ মিট ধৰি আপোনালোকক মাতি নি পেলাই স্পষ্ট কৰক। আৰু মুখ্যমন্ত্ৰীৰ পৰা, শিক্ষামন্ত্ৰীৰ পৰা, এতিয়া শিক্ষামন্ত্ৰীটো কোন অসমৰ মানুহে ক'লে 50% নাজানিবই, গতিকে মুখ্যমন্ত্ৰীৰ পৰাই বিচাৰিছোঁ, যিহেতু শিক্ষা বিভাগৰ যিকোনো সৰু সৰু নটিফিকেশ্যন, আমি ৰাতুল কলিতা ডাঙৰীয়াই কোৱা কথাটো, হোটেলৰ কথাটো যিটো ক'লে, এইটো সিদিনা কৃষিমন্ত্ৰীক সুধিলে, কৃষিমন্ত্ৰীয়ে গমেই নাপায়। আৰু যোৱাকালি আজি আকৌ প্ৰতিদিনত দেখিছোঁ কৃষিমন্ত্ৰীয়ে কৈছে অন্য এটা বিষয়, কিন্তু মোৰ মনত পৰাৰ কাৰণে ক'লোঁ, প্ৰতিদিনৰ 6 নম্বৰ বা 7 নম্বৰ পৃষ্ঠাত আজি আহিছে, তেওঁ কৈছে যে ইট ইজ এন অট'নমাছ ইনষ্টিটিউশ্যন, অট'নমাছ ইনষ্টিটিউশ্যনক চেণ্ট্ৰেল গভৰ্ণমেণ্টে পইচা দিছে, তাত আমি অসম চৰকাৰে একো কৰিব নোৱাৰোঁ। গতিকে এই মন্ত্ৰীবোৰৰ এই অকৰ্মণ্য, নিষ্কৰ্ম্য আৰু তেওঁলোকৰ একে বিবেক বুদ্ধি জ্ঞানহীন মন্ত্ৰীসকল অসমৰ ৰাইজে তেওঁলোকক সময়ত 2026-ত যোগ্য প্ৰত্যুত্তৰ দিব। আৰু এটা কথা, শেষ কথা এইটো ক'ব বিচাৰিছোঁ, শিক্ষাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অসমক, ৰাজ্যখনক বহুত পিছুৱাই লৈ গৈছে। আমি যদি বাজেটৰ কথা দেখোঁ, বাজেটত যদি আমি যাওঁ, একদম স্বাধীনতাৰ পিছৰ পৰা প্ৰথম, দ্বিতীয়, পঞ্চম বাৰ্ষিক পৰিকল্পনাৰ পৰা লৈ 2014 আৰু 2016 অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ থকা দিনলৈকে আমি যদি দেখোঁ, শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বাজেটত আৰু GDPত কংগ্ৰেছে কিমানখিনি ধাৰ্য কৰিছিল। তেতিয়া আমি যদি দেখোঁ, কংগ্ৰেছৰ 3%লৈকে GDPৰ পাৰ্চেণ্ট দিছিলে এডুকেশ্যনৰ নামত, এতিয়া 3% কাট কৰি 0.3% আহিছে। হয়তো আপোনালোকে ডেটা তথ্য আছেই, ৱেবছাইট খুলি চালে গম পাব। গতিকে এই যিটো ৰাজহুৱা খণ্ডৰ ওপৰত মাধমাৰ কৰিছে, সেই মাধমাৰটো কোনোদিনে হ'বলৈ দিয়া নহ'ব। ধন্যবাদ সাংবাদিক বন্ধুসকল। শিক্ষাৰ বিষয়ৰ লগত দুটা কথা আৰু জড়িত হৈ আছে, সেইকেইটা কথা বাদ পৰি গৈছে কাৰণে মই ক'ব বিচাৰিছোঁ যে চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই প্ৰেছ কনফাৰেন্সত স্পষ্টভাৱে কৈছিলে যে প্ৰাইভেট যিবিলাক বিদ্যালয় আছে, সি ইংৰাজী মাধ্যমৰে হওক, অসমীয়া মাধ্যমৰে হওক, তেওঁলোকে 30,000 টকা বছৰত তাতকৈ বেছি মাচুল ল'ব নোৱাৰিব বুলি তেওঁ নিৰ্দেশনা কৰিম বুলি বা নিৰ্দেশ দিম বুলি বা জাননী জাৰি কৰিম বুলি কৈছিলে। আমি প্ৰশ্ন কৰিছোঁ, সেই জাননী এতিয়াও কিয় জাৰি কৰা নহ'ব? যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ যিটো মাচুল চৰকাৰে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে যিটো কথা কৈছে, সেইটো এতিয়ালৈকে কিয় কৰা হোৱা নাই, সেইটো এটা উত্তৰ মুখ্যমন্ত্ৰীয়ে দিব লাগে। দ্বিতীয় কথাটো হৈছে যে এই যে 25% অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীৰ বাবে সংৰক্ষণ কৰাৰ জাননী চৰকাৰে জাৰি কৰিছে, এই জাননী জাৰি কৰাৰ লগতে ক'ব লাগিছিলে, হিমন্ত বিশ্ব শৰ্মাই ডাঙৰে কিন্তু খুব ধুনীয়াকৈ বুজাই দিলে যে যিবিলাক অসমীয়া মাধ্যমৰ বিদ্যালয় আছে, তেওঁলোকক চৰকাৰে 25% সংৰক্ষণ কৰাৰ বাবে যি খৰচ হয় বা যি ধৰণৰ তেওঁলোকৰ ক্ষতি হ'ল, সেই ক্ষতিটো চৰকাৰৰ তৰফৰ পৰা দিব। কিন্তু আমি খবৰলৈ গম পোৱা মতে কোনো নটিচ এই বিদ্যালয়সমূহ, জাতীয় বিদ্যালয় ধৰক এতিয়া 25% তেওঁলোকে সংৰক্ষণ কৰিব, দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দিব। এই যে এইটো এতিয়া নহয়, এইটো 2009 চনৰ যি আমাৰ শিক্ষানীতি আছিলে, সেই শিক্ষানীতিৰ আধাৰত যি আমাৰ সকলোৰে বাবে শিক্ষাৰ যি নীতি আছিলে, সেই নীতিৰ আধাৰত চৰকাৰে এই ব্যৱস্থাটো কৰিবলৈ বাধ্য হৈছে। ইয়াত ন্যায়ালয়ৰ এটা অৰ্ডাৰ আছে, যিটো আমি কৈ দিবা, উচ্চতম ন্যায়ালয়ৰ যিখন আমাৰ আছে ৰাজহুৱা PIL আছে, 2006 আছে, আৰু এইটো ৰাইট টু এডুকেশ্যন এক্টৰ ছেকশ্যন 12ৰ আণ্ডাৰত আহে যে তাত কম্পালচাৰী 25% EWS কেটেগৰীৰ কাৰণে দিবই লাগিব প্ৰাইভেট স্কুলবোৰত। কিন্তু ইয়াৰ পিছতো চৰকাৰে এই যিটো পুঁজি বিদ্যালয়, প্ৰাইভেট বিদ্যালয়বিলাকত যে তেওঁলোকে খৰচ বা উইকাৰ ছেকশ্যনত দিয়াৰ কাৰণে, সেইটো কিন্তু কোনো ধৰণৰ নটিফিকেশ্যন এতিয়ালৈকে উলিওৱা নাই, যাৰ কাৰণে বিদ্যালয়সমূহে 25% অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যে সংৰক্ষণ কৰিব, সেইটোত আমাৰ সন্দেহ আছে। গতিকে এই দুটা কথা চৰকাৰে স্পষ্ট কৰিব লাগে। আপোনালোকক আমি ইয়ালৈ নিমন্ত্ৰণ কৰিলোঁ, মাজে মাজে এনেকৈ মাতি আনিম সম্পূৰ্ণভাৱে ৰাজহুৱা স্বাৰ্থত। গতিকে আজি এনেকৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ভৱিষ্যতেও আপোনালোকে এনেধৰণৰ সহযোগিতা কৰিব বুলি আমি কামনা কৰিছোঁ। ধন্যবাদ।